মানে মই কি ক'ব খুজিছোঁ যে এই সময়ত বিজেপি দল বহুত শক্তিশালী আছিল সেই জনসংঘৰ দিনৰ পৰাই তেখেতে সাংসদ হিচাপে প্ৰায় প্ৰত্যেকবাৰ এবাৰমান হয়তো তেখেতে দিবলৈ পাইছেই প্ৰায় প্ৰত্যেকবাৰে নিৰ্বাচনত জয়লাভ কৰিছে মানে তেখেতৰ ব্যক্তিগত এনেকুৱা হয় কি মানুহৰ প্ৰতি মানুহৰ লগত এনেকুৱা সম্পৰ্ক আছিল দল হাৰিলেও অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া খুব কম আহিছিল মই জানাত এবাৰ হাৰিছিল গুৱাহাটীৰ সমষ্টিৰ পৰা এবাৰ ফেচিলিটি মোৰ মাধৱৰাও সিন্ধিয়াৰ লগত হাৰিছিল কিন্তু তাৰপিছত আৰু হাৰিব লগা নাছিল অল ন'চিছ আৰু তেখেতে তৃতীয়বাৰৰ কাৰণে তিনিখন চৰকাৰৰ প্ৰথম চৰকাৰখন 13 দিনৰ কাৰণে প্ৰধানমন্ত্ৰী আছিল দ্বিতীয় চৰকাৰখনত 13 মাহৰ কাৰণে প্ৰধানমন্ত্ৰী আছিল আৰু তৃতীয়খন চৰকাৰ তেওঁ সম্পূৰ্ণৰূপে 5 বছৰৰ প্ৰধানমন্ত্ৰী আছিল আৰু প্ৰথমবাৰ অকংগ্ৰেছী কোনোবা প্ৰধানমন্ত্ৰী যোনে 5 বছৰ কাল প্ৰধানমন্ত্ৰীত্বৰ সময় অতিবাহিত কৰিব পাৰিছিল